পুনৰ আলফা স্বাধীনৰ শিবিৰৰ পৰা এজন শীৰ্ষ পৰ্যায়ৰ কেডাৰৰ পলায়নৰ খবৰে তিনিচুকীয়া জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ তালপথাৰ গাঁৱৰ দিগন্ত চুটিয়াই 2010-11 চনতেই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰিছিল। বৰডুমুচা আৰক্ষী থানাৰ অন্তৰ্গত তালপথাৰ গাঁৱৰ প্ৰসাদ চুতীয়া আৰু বগী চুতীয়াৰ পুত্ৰ দিগন্ত চুতীয়াই হাইস্কুল সিদ্ধান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰাৰ কিছুদিন পিছতেই সন্ধানহীন হৈ পৰিছিল। কিছুদিন পিছতেই দিগন্তই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰাৰ বিষয়ে দিগন্তৰ পৰিয়ালৰ লোকসকল অৱগত হৈছিল। প্ৰায় 13-14 বছৰে ঘৰৰ সৈতে কোনো যোগাযোগ নথকা দিগন্তৰ খবৰ এইবাৰ কিছু পৃথক ধৰণেৰে পৰিয়ালে লাভ কৰিছে। কিছুদিন পূৰ্বে আলফা স্বাধীনৰ শিবিৰৰ পৰা দিগন্ত চুতীয়াই পলায়ন কৰা আৰু তাৰ পাছতেই আধা ৰাস্তাৰ পৰাই দিগন্তক NSCN-এ ধৰি পুনৰ আলফা শিবিৰলৈ লৈ যোৱা হৈছে বুলি দিগন্তৰ বৃদ্ধ পিতৃ-মাতৃৰ লগতে আত্মীয়সকলে খবৰ লাভ কৰিছে। কোনো ধৰণৰ খা খবৰ নথকা পুত্ৰৰ খবৰ প্ৰায় 13-14 বছৰৰ পাছত পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকসকলে লাভ কৰাৰ দিগন্তৰ বৃদ্ধ পিতৃ-মাতৃ চিন্তিত হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত দিগন্তৰ বৃদ্ধা মাতৃয়ে সংবাদ মাধ্যমৰ সন্মুখত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কোনো ধৰণৰ খা খবৰ নথকা পুত্ৰৰ খবৰ প্ৰায় যদিহে পুত্ৰক ঘৰলৈ ঘূৰাই নপঠিয়ায় তেন্তে তাতেই কোনো অনিষ্ট নোহোৱাকৈ সুকলমে ৰাখিবলৈ কাটুৰ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্ৰও দিগন্ত চুতীয়াই আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰি আহি থকাৰ সময়তে NSCN-ৰ হাতত ধৰা পৰা তথ্য সদৰি কৰিছে। মোৰ ল'ৰাটো দিগন্ত চুতীয়া, তেওঁ গৈছিলে মই জনাত আলফালৈ গ'ল। আজি 11-12 বছৰ মই একো তাৰ খবৰ পোৱা নাই। আজি এই মাত্ৰ শুনিছোঁ সি হেনো আলফাৰ পৰা গুচি আহিছিলে, তাৰপৰা এতিয়া আকৌ তাক ঘূৰাই নিছে পিছে। পৰেশ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটো মোৰ বুকলৈ ঘূৰাই দিয়ক। যেনেকৈ ঘৰৰ পৰা গৈছিলে এনেকৈ ঘূৰাই দিয়ক। যদিও ঘূৰাই নিদিয়ে সিহঁতৰ জেগাত ভালকৈ ৰাখি থওক। মই মাক বুলি পৰেশ বৰুৱা ডাঙৰীয়া মই ভৰিত ধৰিছোঁ। কেতিয়া গৈছিলে, কিমানমান চনত গৈছিলে আৰু কেনেকৈ গৈছিলে কওকচোন? এই যি ঘৰ বনাই আছিলে কৈছিলে যে আপুনি আমাৰ এই বাঁহৰ ঘৰ কিন্তু ঘৰ বনাই আছিলে, তেতিয়া সেই গাঁৱৰ ভকত এজনে ক'লে যে আমাৰ ঘৰটো বনাই দে, তোক বাঁহ দিম দিগন্ত বুলি ক'লে। সিহঁত ঘৰ বনাই থাকোঁতে গ'ল, ঘৰৰ পৰা যোৱা নাই মই নাজানো। 5 দিনৰ পাছত মই খবৰ পাইছোঁ যে আলফালৈ গ'ল বুলি। আজি ইমান দিন একো খা খবৰ পোৱা নাই। আজি মাত্ৰ আকৌ এইটো কথা শুনিছোঁ। এতিয়া মই যেনেকৈ শুনিছোঁ পৰেশ বৰুৱা ডাঙৰীয়াই মোৰ বুকলৈ আৰু মোৰ ল'ৰাটো ঘূৰাই দিয়ক বুলি মই অনুৰোধ কৰিছোঁ। একো নকৰিব তাক, মোক ঘূৰাই দিয়ক। দেউতাকো এতিয়া বেমাৰী হ'ল, চকুৱে মুনি নেপায়। আমি বুঢ়া বুঢ়ী দুটা এই ঘৰটো আপোনালোকে দেখিছে ইয়াত খাই আছোঁ। পৰেশ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটো ঘূৰাই দিয়ক। মই পৰেশ বৰুৱা ডাঙৰলৈ এটাই অনুৰোধ কৰোঁ, যিহেতু দিগন্ত চুতীয়া আমাৰেই ভাগিন ল'ৰা আছিল। তেওঁ 11-12 চনতেই আলফাত যোগদান কৰিছিল। যোগদান কৰাৰ পৰা কোনো ধৰণৰ আজি ঘৰখনৰ লগত যোগসূত্ৰ নাই। আজি ইতিমধ্যে গম পাইছোঁ তেওঁ ঘৰলৈ বুলি ঢাপলি মেলিছিল। আধা ৰাস্তাতে তেওঁক পুনৰ কৰায়ত্ব কৰি তেওঁলোকৰ শিবিৰলৈ লৈ গৈছে বুলি শুনিছোঁ। গতিকেলৈ বৃদ্ধ মাক দেউতাক হালেহে আছে। গতিকেলৈ তেওঁলোকৰ মুখলৈ চাই যাতে ল'ৰাটোক পুনৰ মাক দেউতাকৰ বুকুলৈ পঠাই দিয়ে মই কৰজোৰেৰে অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ পৰেশ বৰুৱা ডাঙৰলৈ। যিহেতু আজি 15-16 বছৰ তেখেতলোকৰ কাম কাজ কৰি আছিল বা কৰি গ'ল, তাৰ পাছত
তেওঁ পুনৰ ঘৰলৈ বুলি যেতিয়া মূল সুঁতিলৈ আহিব বিচাৰিছে, তেওঁক ঘৰলৈ বুলি মাক বাপেকৰ বুকুৰ মাজলৈ ঠেলি দিবৰ বাবে মই অনুৰোধ জনাই মোৰ চমু অনিষ্ট একো কৰিব নালাগে। আহ্বান জনাইছোঁ আৰু লগতে অনিষ্ট যাতে কোনো ধৰণৰ অনিষ্ট নকৰে তাৰ বাবেও তেখেতলোকলৈ মোৰ কাটৰ আহ্বান। ধন্যবাদ। ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট, এনি ভাৰত 24। আজি আচলতে ভাল লাগিলে যে দেওবৰ্ণয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজক জয়ন্তী উপলক্ষে বৃহত্তৰ দেওবৰ্ণয় অঞ্চলৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু শিক্ষাগুৰু একত্ৰিত হৈ নতুন শিক্ষানীতিৰ গতি প্ৰগতিৰ বিষয়ে আলোচনা হৈছে, প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা হৈছে। ভাল লাগিছে। আৰু যি সংঘবদ্ধ প্ৰচেষ্টা দেওবৰ্ণয় BEd কলেজ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ লগতে দেওবৰ্ণয় আমাৰ গ্ৰেজুৱেট কলেজৰ বা দেওবৰ্ণয় হাইস্কুলৰ বিভিন্ন বিদ্যাৰ্থী আহিছে, তেওঁলোকৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিছোঁ, মত বিনিময় কৰিছোঁ। আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ অসম গৌৰৱ অনুপম ডেকা প্ৰমুখ্যে বিশিষ্ট আৰক্ষী সেৱা বা তেনেকুৱা ধৰণৰ বিভিন্ন ব্যক্তি ইয়াতে আহিছে আৰু যথেষ্ট আনন্দিত। আজি ভাল লাগিছে। তেওঁলোকৰ অনাগত দিনলৈ মোৰ শুভেচ্ছা থাকিল।